ডাঙৰীয়ানীয়ে আমাৰ বিশ্ববিদ্যালয়ৰ শৈক্ষিক কুলগুৰুজনক এখনি চেলেঙেৰে আদৰণি জনাব আৰু মৃণালী দত্তই একেলগে এখনি গামোচাৰে আদৰণি জনাব। সকলোৱে এটি হাত চাপৰিৰ বাবে অনুৰোধ জনাইছো। মৃণালী দত্তক মই এখনি অসমীয়াৰ স্বাভিমান গামোচাৰে ছাৰক আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছো। ইয়াৰ পাছতে ডক্টৰ মীনাক্ষী ফুকন হাজৰিকা বাইদেউ কলা শাখাৰ কুলগুৰু, তেখেতক এখনি গামোচাৰে আদৰণি জনাবৰ কাৰণে মই সংগীতাক অনুৰোধ জনাইছো। ইয়াৰ পাছতে ডক্টৰ গৌতম কলিতা ছাৰ, বিজ্ঞান আৰু প্ৰযুক্তি বিজ্ঞানৰ গুৰু, ছাৰ আহি পোৱা নাই। ডক্টৰ শুভাশিষ শৰ্মা, ছাত্ৰ কল্যাণ গুৰু, ছাৰ উপস্থিত আছে। ছাৰক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছো আৰু পল্লৱী ফুকন বৰঠাকুৰক এখনি গামোচাৰে আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছো। এয়া ডক্টৰ শুভাশিষ শৰ্মা ছাৰ, সকলোকে এটি হাত চাপৰি আদৰণি জনাবৰ কাৰণে। ইয়াৰ পাছত ডক্টৰ ছালিম আলী আহমেদ ডাঙৰীয়া, চলচ্চিত্ৰ বিদ্যা বিভাগৰ মুৰব্বী অধ্যাপক, ছাৰক মই এখনি গামোচাৰে আদৰণি জনাবৰ কাৰণে আমাৰে যোৰহাট জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ মাননীয় সভাপতি তথা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ মাননীয় উপসভাপতি ত্ৰিদীপ বৰুৱা ডাঙৰীয়াক মই অনুৰোধ জনাইছো, যিহেতু তেখেতো আমাৰ শিক্ষক বন্ধু, আমাৰ পৰিয়ালৰ। এয়া আহমেদ ছাৰ, সকলোকে এটি হাত চাপৰি আদৰণি জনাবৰ কাৰণে। ইয়াৰ পিছতে অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা স্বামীম নাছৰিন বাইদেউক এখনি গামোচাৰে আদৰণি জনাবৰ কাৰণে মই মৃণালী দত্তক অনুৰোধ জনাইছো। ইয়াৰ পিছত ডক্টৰ জীৱন শইকীয়া ছাৰো আহি পোৱা নাই। তেখেত গৱেষক উন্নয়নৰ গুৰু, গতিকে তেখেতো অনুপস্থিত। আমি আমাৰ বিদ্যালয়ৰ ফালৰ পৰা আমাৰ প্ৰণৱ বৰুৱা ছাৰ আছিলে, বৰুৱা ছাৰক মই দেখা পাইছোঁ। ছাৰকো মই আমাৰ বিদ্যালয়ৰ ফালৰ পৰা এখনি গামোচাৰে আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। পৰিসংখ্যা বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ছাৰক, ছাৰ আমাৰ বহুত পুৰণি, আমাৰ দাদাৰ বন্ধুৱে হয়নে ছাত্ৰ, আমাৰ জিতেন হাজৰিকাৰ দাদাৰ বন্ধু ছাত্ৰ, গতিকে মই তেখেতক এখনি গামোচাৰে আদৰণি জনাবৰ কাৰণে মই পল্লৱী অনুৰোধ জনাইছোঁ, আমাৰ ভাইচ প্ৰেছিডেণ্ট। হয় হয় হয়, সকলোকে এটি হাত চাপৰিয়ে আদৰণি জনাবৰ কাৰণে। আমাৰ আদৰণি পৰ্ব ইমানতে শেষ।